Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ জীৱবিজ্ঞানৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰ্য আৰু সংৰক্ষণ আমি কোৱেশ্চন এনসাৰ পঢ়ি আছিলো সো আজি আমাৰ হ'ব কোৱেশ্চন নম্বৰ 13 পৰা কোৱেশ্চন নম্বৰ 13 কৈছে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা চমুকৈ লিখা যিবোৰ বন্যপ্ৰাণী আছে যিবোৰ ওয়াইল্ড এনিমেল আছে সেইবোৰক আমি কিয় কনজাৰ্ভ কৰিব লাগে কনজাৰ্ভ কৰাৰ ইম্পৰ্টেন্স কি প্ৰয়োজন কি সো এনসাৰ হৈছে সংকিত আৰু বিপদগ্ৰস্ত উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিক ৰক্ষা কৰাৰ বাবে বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰয়োজনীয় বন্যপ্ৰাণীৰ সংৰক্ষণ হলে ভৱিষ্যত প্ৰজন্মই ইয়াক উপভোগ কৰিব পাৰিব তাৰমানে বন্যপ্ৰাণী আমি কিয় সংৰক্ষণ কৰিব লাগে যাতে ইহঁতে সংকিত হৈ নাযায় ইহঁতে যাতে লুপ্তপ্ৰায় অৱস্থাত নাযায় ভয়ানক অৱস্থাত নাযায় বিপদগ্ৰস্ত অৱস্থাত নাযায় তাৰ কাৰণে আমি বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰিব লাগে আৰু যেতিয়া আমি বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰিম তেতিয়া আমাৰ যিবোৰ ফিউচাৰ জেনেৰেশ্যন আছে সিহঁতে ইয়াক উপভোগ কৰিব পাৰিব যেনেকুৱা ডাইনেছৰৰ কথা আমি শুনিবলৈ পাওঁ কিন্তু আমি ডাইনেছৰ চোৱা নাই যদি ডাইনেছৰক কনজাৰ্ভ কৰিব পৰা গ'লহেঁতেন তেতিয়াহ'লে আমি ডাইনেছৰক চাব পাৰিলোহেঁতেন সো এইকাৰণে বন্যপ্ৰাণীসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে বন্যপ্ৰাণীৰ সংৰক্ষণে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰে যেনে মাংসভোজী প্ৰাণীবোৰ মৰি গ'লে তৃণভোজী প্ৰাণীৰ সংখ্যা বৃদ্ধি কৰিব যিয়ে বনৰ ঘাঁহ বনত প্ৰভাৱ পেলাব আৰু খাদ্যৰ অভাৱত বনৰ পৰা ওলাই আহি খেতি-বাতি নষ্ট কৰে তাৰমানে বন্যপ্ৰাণী যদি সংৰক্ষণ কৰা নহয় তেতিয়াহ'লে আমাৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে য'ত যিকোনো কাম সাইকেল হিচাপে চলি থাকে খাদ্য শৃংখল তাৰপিছত খাদ্য জাল সেইবোৰ এটা সাইক্লিক মেনাৰত চলি থাকে হেতুত কি হৈ যাব ভাৰসাম্যতাটো নষ্ট হৈ যাব যেনেকুৱা উদাহৰণ লোৱা হৈছে মাংসভোজী যিবোৰ প্ৰাণী আছে মাংস খোৱা প্ৰাণী আছে সেইবোৰ যদি মৰি যায় মাংস খোৱা প্ৰাণীবোৰ যদি মৰি যায় তেতিয়াহ'লে যিবোৰ তৃণভোজী আছে যিবোৰক মাংসভোজীবোৰে খাই জীয়াই থাকে এই তৃণভোজীৰ সংখ্যা বহুত বাঢ়ি যোৱাৰ ফলত তৃণভোজীৰ যিবোৰ খাদ্য আছে ঘাঁহ বনৰ পৰিমাণ কি হ'ব কমি আহিব হয়নে তাৰপিছত যেতিয়া ঘাঁহ বন ইহঁতে বনত নাপাব তেতিয়া বনৰীয়া জীৱ-জন্তুসমূহ ওলাই আহিব মানুহৰ জনবসতিৰ ফালে আহি পেলাই খেতি-বাতি যিবোৰ আছে সেইবোৰক নষ্ট কৰিব যেনেকৈ আমি মাজে মাজে শুনা পাওঁ হাতী বনৰ পৰা ওলাই আহিছে বাঘ বনৰ পৰা ওলাই আহিছে কাৰণ জৈৱ বৈচিত্ৰতাৰ যিটো ভাৰসাম্যতা আছে সেইটো নষ্ট হৈ গৈছে যাৰ কাৰণে খাদ্যৰ অভাৱত প্ৰাণীবোৰ বনৰ পৰা ওলাই আহিবলগীয়া হৈছে তাৰপিছত কোৱেশ্চন নম্বৰ 14 কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চমু টকা লিখা কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চমুকৈ লিখিব দিছে তোমালোকে সুন্দৰকৈ ইয়াৰ বিষয়ে লিখিব পাৰা সো প্ৰথমতে আমি চাওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ গোলাঘাট নগাঁও আৰু শোণিতপুৰ জিলাৰ অংশক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঠিত হৈছে কাজিৰঙা যিটো ৰাষ্ট্ৰীয় উদ্যান আছে সেইটো আমাৰ অসমৰ তিনিটা ডিস্ট্ৰিক্ট গোলাঘাট নগাঁও আৰু শোণিতপুৰ আমাৰ আপাৰ আসামৰ ফালে অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানক 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যান মানে কি যাক আইন মতে এডোখৰ ঠাইক ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় উদ্যান মতে আৰু তাত যিবোৰ মূল্যৱান সম্পদ আছে যিবোৰ মূল্যৱান ঐতিহাসিক সম্পদ আছে সেইসমূহক ৰক্ষা কৰা হয় হয়নে সো এইটো যিটো মৰ্যাদা এইটো কাজিৰঙাই পাইছে 1974ত ইয়াৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ এই ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লেই কি হয় ইয়াতে এটা শিং থকা গড় আছে এটা খৰ্গ থকা গড় আছে 2008ত লোৱা ডাটা অনুযায়ী কাজিৰঙাৰ গড়ৰ জনসংখ্যা হৈছে 2413 2008ত এটা হিচাপ লোৱা হৈছে তাৰ মতে কাজিৰঙাৰ গড়ৰ সংখ্যা হৈছে ইমানটা এই উদ্যানক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হয় তাৰমানে ইয়াতে হটস্পট টাইপ জীৱ-জন্তুৰ বহুত বেছি জীৱ-জন্তু এই ঠাইৰ টুকুৰাত আছে
আন্তৰ্জাতিক সংস্থা বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে ইয়াক গুৰুত্বপূৰ্ণ পক্ষী অঞ্চল বুলি স্বীকৃতি দিছে। এই যিটো ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত চৰাইৰ পৰিমাণ বাৰ্ডছৰ পৰিমাণ বহুত বেছি হোৱা কাৰণে ইয়াক যিটো বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল এটা সংস্থা আছে সি ইয়াক পক্ষী অঞ্চল বুলিও ঘোষণা কৰিছে। কাজিৰঙাক 2006ত বাঘ সংৰক্ষিত অঞ্চল বুলিও ঘোষণা কৰা হয়। বাঘৰ যিটো পৰিমাণ সেইটো গুৰুত্বপূৰ্ণভাৱে সেইটো সংৰক্ষণ কৰা বহুত গুৰুত্বপূৰ্ণ, কাৰণ বাঘৰ পৰিমাণো কমি আহিছে আৰু কাজিৰঙাক 2006ত বাঘ সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হৈছে। কাজিৰঙাৰ মাজেৰে ব্ৰহ্মপুত্ৰ, মৰা ডিফুলু আৰু মৰা ধনশিৰি নৈ বৈ গৈছে। কাজিৰঙা যিটো আছে যেনেকুৱা মানাহৰ মাজেৰে মানাহ নৈ বৈ গৈছে, কাজিৰঙাৰ মাজেৰে কেইবাখনো নৈ বৈ গৈছে। ব্ৰহ্মপুত্ৰ, মৰা ডিফুলু, মৰা ধনশিৰি। ইয়াত পোৱা উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ'ল হাতী, বনৰীয়া মহ, দল হৰিণা, ঢেকীয়াপতীয়া বাঘ, ভালুক, হৰিণ, খৰ পহু, টুপিমূৰীয়া বান্দৰ, হলৌ বান্দৰ, বাইছন, শিহু, ডাউক পক্ষী, হাঁহ, হাৰেং, উলুমৰা চৰাই, অসমী, দুৰা হৈছে সাপ, ফুটুকী দুৰা তাৰমানে ফুটুকা ফুটুকী যিবোৰ সাপ আছে সাপ, দুৰা সাপ নাম শুনিছা চাগে, অজগৰ, ৰাজপেটি আদি। এইবোৰ হৈছে উল্লেখযোগ্য প্ৰাণী যিবোৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়। তাৰপিছত হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চমু টকা লিখিব লাগে। এই উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। চিৰাং আৰু বাক্সা জিলাত অৱস্থিত হয়, বৰপেটাৰ ওচৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান। 1990 চনত এই ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা মানে কি, যে ৰাষ্ট্ৰীয় উদ্যানসমূহক আইন মতে কিছুমান আইনৰ সৈতে ইয়াক ঘোষণা কৰা হয় আৰু সেইবোৰ আইন মানি চলিব লাগে মানুহে। ইয়াৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। মাটিকালিটো বেলেগ বেলেগকৈ দিয়া আছে বুকত, চাই ল'বাচোন। মানাহ ৰাষ্ট্ৰীয় উদ্যান বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ অধীনত হয়। বড়োলেণ্ডৰ অধীনত হয়, চিৰাং ডিষ্ট্ৰিক্ট বড়োলেণ্ডত পৰে, বড়োলেণ্ড টেৰিটৰি কাউন্সিলৰ অধীনত হয়। ইয়াত ইণ্ডো টিবেটিয়ান, ইণ্ডো মালিয়ান আৰু ইণ্ডো গেঞ্জেটিক অঞ্চলৰ উদ্ভিদৰ প্ৰাণীসমূহৰ মিশ্ৰণ দেখা যায়। এইবোৰ হৈছে ঠাইৰ নাম। এইবোৰ ঠাইত যিবোৰ উদ্ভিদ দেখিবলৈ পোৱা যায় সেই তেনেকুৱা ধৰণৰ উদ্ভিদ কিছুমান মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দেখা যায়। এই উদ্যানত থকা জৈৱ বৈচিত্ৰ্যৰ বাবে ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইট, টাইগাৰ ৰিজাৰ্ভ, ব্যাঘ্ৰ সংৰক্ষিত অৰণ্য, হস্তী সংৰক্ষিত অৰণ্য, জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ইয়াক স্বীকৃতি দিয়া হয়। এই যিটো উদ্যান আছে ইয়াতে বিভিন্ন ধৰণৰ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীসমূহক চাই পেলাই ইয়াক বাঘ সংৰক্ষিত অঞ্চল বুলি ইয়াক ঘোষণা কৰা হয়, হাতী সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰা হয়। লগতে এই ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মৰ্যাদাও দিয়া হয়। মানাহ নদী হ'ল উদ্যানখনৰ প্ৰধান নদী। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে নদী বৈ গৈছে, বহুত সুন্দৰ মানাহ নদী বৈ গৈছে আৰু সেইকাৰণে ইয়াৰ নামো মানাহ ৰাষ্ট্ৰীয় উদ্যান হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা উল্লেখযোগ্য বন্যপ্ৰাণীসমূহ হ'ল ঢেকীয়াপতীয়া বাঘ, লতা মেকুৰী বাঘ, সোণালী মেকুৰী, ৰাং কুকুৰ, হাতী, ভালুক, এশিঙীয়া গড়, বনৰীয়া মহ, বাইছন, নল গাহৰি, খাগৰিকটা শহা, ফুটুকী হৰিণ, সোণালী বান্দৰ, টুপিমূৰীয়া বান্দৰ, বিন তুৰুং, শিহু, উলমৰা চৰাই, হাৰেং, মলয়া দুৰা, অজগৰ, ৰাজপেটি, ঘৰিয়াল আদি। এইকেইটা হৈছে উল্লেখযোগ্য প্ৰাণী। বহুত বেছি আৰু প্ৰাণী পোৱা যায়, তাৰে ভিতৰত বেছি পৰিমাণে এইকেইটা প্ৰাণী মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 15 হৈছে শূন্য স্থান পূৰণ কৰা, খালী ঠাই পূৰণ কৰা। নম্বৰ 1, অসমৰ বনাঞ্চল
ইয়াৰ মুঠ ভৌগোলিক পৰিসীমাৰ %, তাৰমানে অসমৰ যিমান টোটেল এৰিয়া আছে সেই টোটেল এৰিয়াৰ ভিতৰত কিমান % বনাঞ্চল আছে, হাবি বন আছে। এনচাৰ হৈছে 34.12%। ইমানখিনি হৈছে কি অসমৰ বনাঞ্চল। নম্বৰ বি, মানাহ ১৫০ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। এনচাৰ হৈছে 1990। কুৱেশ্যন নম্বৰ 16, বৈজ্ঞানিক নাম লিখা। বাঘৰ বৈজ্ঞানিক নাম হৈছে পেন্থেৰা টাইগ্ৰিছ। আকৌ এশিঙীয়া গড়ৰ বৈজ্ঞানিক নাম হৈছে ৰাইন'চেৰছ ইউনিকৰ্নিছ। চ' ইয়াতে আমাৰ যিবোৰ এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ আছিল সেইবোৰ কমপ্লিট হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি ইয়াৰলি যিবোৰ কুৱেশ্যন আছে সেইসমূহ আলোচনা কৰিম। চ' যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।